নমস্কাৰ টাইম মেনেজমেণ্ট APSC এক্সামিনেশ্যনত বহুত বেছি ইম্পৰ্টেণ্ট হয় আমি জানো যে আজিকালি আমাৰ বহুত কেইখন GSৰ পেপাৰ হৈ গ'ল চ' বহুত কেইখন GSৰ পেপাৰ হওঁতে একেদিনাখনে আমাৰ দুটাকে এক্সামিনেশ্যন থাকে চ' সেই কাৰণে আমি টাইমটো মেনেজ কৰিম কেনেকৈ টাইম মেনেজমেণ্টৰ চবতকৈ ডাঙৰ উপায়টো হ'ল বা চবতকৈ ডাঙৰ ব্ৰহ্মাস্ত্ৰটো হ'ল যে আমি সদায় আমি নোটছ বনাব লাগিব আমি এটা পাৰ্টিকুলাৰ টাইম ফিক্স কৰি পেলাই যে আমি 10 মিনিট হওক বা 5 মিনিট হওক আমি এটা পাৰ্টিকুলাৰ কুৱেশ্যনছৰ কাৰণে যদি 150 ৱৰ্ডছৰ কুৱেশ্যন দিয়ে বা 200 ৱৰ্ডছৰ কুৱেশ্যন দিয়ে আমি সেই 150 ৱৰ্ড বা 200 ৱৰ্ডটো আমি কিমানখিনি সময়ৰ ভিতৰত কমপ্লিট কৰিম সেই গোটেই বস্তুটো আমি এটা নিজেই ডেইলি লিখি পেলাই নিজেই প্ৰেক্টিচ কৰি পেলাই আমি বস্তুটো চাব লাগিব আৰু আমাৰ লিখা স্পীডটো ফাষ্ট হ'ব লাগিব আৰু হেণ্ডৰাইটিংটো লেজিবল হ'ব লাগিব মই কোৱা নাই ইয়াতে যে হেণ্ডৰাইটিংটো বিৰাট ধুনীয়া হ'ব লাগে হেণ্ডৰাইটিংটো লেজিবল হ'ব লাগিব যাতে এক্সামিনাৰে যাতে হেণ্ডৰাইটিংটো বুজি পায় সেইকাৰণে আপোনালোকে ঘৰত ধুনীয়াকৈ লিখি পেলাই সদায় প্ৰেক্টিচ কৰিবৰ কাৰণে ষ্টাৰ্ট কৰি দিয়ক লাগে এটা এডিটৰিয়েল লওক দ্য হিন্দুৰ পৰা বা আছাম ট্ৰিবিউনৰ পৰা এডিটৰিয়েলটোৰ চামাৰিটো বা ছাবষ্টেঞ্চটো আপোনালোকে 150 ৱৰ্ডছত লিখা আৰম্ভ কৰি দিয়ক যোনকেইটা ইম্পৰ্টেণ্ট এডিটৰিয়েল হয় বা যোনকেইটা ইম্পৰ্টেণ্ট হেডিংছ হয় সেইখিনি যেতিয়া আপোনালোকে কণ্টিনিউ 1 মান্থ প্ৰেক্টিচ কৰিব তেতিয়াহ'লে আপোনালোকে গম পাব যে বোলে আপোনালোকৰ ৰাইটিং স্পীডটো কিমান আহিলে কাৰণ এটা দিনতে আপোনালোকে দুটা এক্সামিনেশ্যন দিব লাগিব আৰু আপোনালোকৰ হাত বিষাব যদি হাত বিষায় আপোনালোকে নেক্সট এক্সামিনেশ্যনটো যোনটো দুপৰীয়াকৈ এক্সামিনেশ্যন হয় সেইটো আপোনালোকে লিখোঁতে আপোনালোকে প্ৰব্লেম পাব সেইকাৰণে লিখাৰ স্পীডটো আপোনালোকে বঢ়াব লাগিব আৰু যেতিয়া লিখিব আপোনালোকে কি লিখি আছে তাৰ হেডিং হ'ব তাৰপিছত হেডিঙৰ লগত ইন্ট্ৰডাকশ্যন থাকিব মেইন বডি থাকিব আৰু কনক্লুজন থাকিব এই তিনিটা বস্তু আপোনালোকে ধুনীয়াকৈ একদম মিলাই লৈ পেলাই আপোনালোকে গোটেই এনচাৰটো ফ্ৰেম কৰি পেলাই আপোনালোকে এটা পাৰ্টিকুলাৰ যদি আমাৰ 150 ৱৰ্ডৰ কাৰণে কুৱেশ্যনছ আমাক দিলে তেতিয়াহ'লে আমি যেনিবা এইটো 3 বা 4 মিনিটত আমি এইটো শেষ কৰিম চ' আমি সেনেকৈ গোটেই বস্তুখিনি আমি প্ৰিপাৰেশ্যন কৰিব লাগিব লিখি প্ৰেক্টিচ কৰিব লাগিব মানে এটা কথা কয় নহয় সদায় ৰিডিং মেক্স আ ফুল মেন বাট ৰাইটিং মেক্স আ পাৰফেক্ট মেন সেই কথাটো আমাৰ সদায় এপ্লিকেবল হয় যদিও আগতে কৈছিলে এই কথাটো কিন্তু এতিয়াও আজিৰ দিনতো এইটো এপ্লিকেবল হয় সেইকাৰণে সদায় লিখি আমি চাব লাগিব যাতে আমাৰ ৰাইটিং স্পীডটো আমাৰ কেনেকুৱাকৈ আহিছে তেতিয়া যেতিয়া আপোনালোকে 8 মাহ বা 9 মাহ কণ্টিনিউৱাছলি এডিটৰিয়েলছখিনি পঢ়িব বা লিখিব তাৰপিছত জিঅ'গ্ৰাফীৰে এটা টপিক যেনিবা অ'চেন কাৰেন্টছৰ আপোনালোকে গোটেই চামাৰিটো লিখি ল'লে বা যেনিবা হিষ্ট্ৰীৰ আপোনালোকে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পৰা লৈ পেলাই টু দ্য এণ্ড অফ দি এনচিয়েণ্ট ইণ্ডিয়া আপোনালোকে গোটেইখিনি বস্তু লিখি ল'লে আপোনালোকে চামাৰিটো লিখিলে বা এটা টপিক যেনেকৈ মৰিয়ান বিউৰ'ক্ৰেচি সেইটো লিখিলে যেনেকৈ অশোকাছ ধাম্মা সেইটো লিখিলে যেনেকৈ যদি বুদ্ধিজিমৰ আপোনালোকে কুৱেশ্যনছবিলাক কৰে বা জেনিজিমৰ কুৱেশ্যনছবিলাক কৰে বা যদি অদ্বৈত বেদান্তৰ যদি কুৱেশ্যনছখিনি আপোনালোকে ভালকৈ লিখি প্ৰেক্টিচ কৰি পেলাই চায় তেতিয়াহ'লে আপোনালোকৰ এটা ৰাইটিং স্পীড আহি যাব আৰু ৰাইটিং স্পীডৰ লগতেও যদি কিছুমান ইনফৰ্মেটিভ কুৱেশ্যন থাকে যদি আপোনালোকে সেই কুৱেশ্যনবিলাকত যদি কিছুমান ইনফৰ্মেশ্যন এক্সামিনাৰক প্ৰভাইড কৰিবৰ কাৰণে পাৰে তেতিয়াহ'লেতো আৰু ভাল যেনেকৈ যদি স্তূপাৰ ওপৰত কুৱেশ্যন আহে বুদ্ধিষ্ট স্তূপাৰ ওপৰত যদি কুৱেশ্যন আহে তেনেহ'লে আপোনালোকে এনচাৰটোত এটা স্তূপা ওচৰতে ড্ৰ কৰি পেলাই দেখাই দিব পাৰে পেঞ্চিল দি পেলাই স্তূপা মানে কি বস্তু যদি অশোকান পিলাৰ্ছৰ ওপৰত কুৱেশ্যন আহে তেনেহ'লে আপোনালোকে এটা ডিফাৰেঞ্চিয়েট কৰি দিব পাৰে যে অশোকান পিলাৰ্ছ আৰু একেমেনিয়ান পিলাৰ্ছৰ ওপৰত ডিফাৰেঞ্চটো কি আছিলে আচলতে সেনেকৈ ডিফাৰেঞ্চকেইটা আপোনালোকে ড্ৰ কৰি যদি দেখাই দিব পাৰে আপোনালোকৰ মাৰ্কছ বহুত বেছি পাব আৰু টাইম মেনেজমেণ্টৰ মেইন বস্তুটো হ'ল মেইনছ এক্সামিনেশ্যনত যে আপোনালোকে লিখি পেলাই আপোনালোকে প্ৰেক্টিচ কৰিব লাগিব আৰু টাইম মেনেজমেণ্টৰ মেইন সলিউশ্যনটো হ'ল প্ৰিলিমছত আপোনালোকে MCQs যিমানখিনি পাৰে MCQs ডেইলি আপোনালোকে ছল্ভ কৰিব লাগিব ফেকচুৱেল MCQs নহয় যেনেকৈ তাজমহল ক'ত আছে বা এইবিলাক বস্তু ক'ত আছে এনেকুৱা ধৰণৰ ফেকচুৱেল বস্তুবিলাক নহয় আপোনালোকে ষ্টেটমেণ্ট MCQs প্ৰেক্টিচ কৰিব ষ্টাৰ্ট কৰি দিয়ক কাৰণ আজিকালি APSCয়ে গোটেই পেটাৰ্ণটো সলাই পেলাইছে APSC পেটাৰ্ণটো আজিকালি কমপ্লিটলি UPSC পেটাৰ্ণৰ নিচিনা হৈ গৈছে সেইকাৰণে আপোনালোকে যিমানখিনি পাৰে ষ্টেটমেণ্ট কুৱেশ্যনছখিনি প্ৰেক্টিচ কৰক মইতো ক'ম ডেইলি নিয়েৰলি এবাউট 100 মান কুৱেশ্যনছ আপোনালোকে যদি প্ৰেক্টিচ কৰে আপোনালোকৰ প্ৰিলিমছটো ওলাই যাব প্ৰিলিমছ আপোনালোকে ক্ৰেক কৰিব আৰু লগতে CSET আপোনালোকে CSETৰ যিমানখিনি পৰা যায় আপোনালোকে কোৱালিফাইৰ ওপৰত আপোনালোকে সেইটো প্ৰেক্টিচ কৰি পেলাই যাতে আপোনালোকে CSETখন কোৱালিফাই কৰে সেইখিনিলৈকে আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰিলে হ'ল আৰু এনেকুৱা নহয় যে CSETত ফুল মাৰ্কছ আপোনালোকে আনিব লাগিব কোৱালিফাইৰ ওপৰত আপোনালোকে যিমানখিনি পাৰে চ' সিমানখিনি আপোনালোকে যদি ডেইলি মেথছ কৰে ডেইলি আপোনালোকে ৰিজনিং কৰে ডেইলি আপোনালোকে CSETৰ গোটেইখিনি বস্তু কৰে তেতিয়াহ'লে প্ৰেক্টিচ কৰে তেতিয়াহ'লে আপোনালোকৰ এটা CSET পেপাৰখন আপোনালোকৰ ক্লিয়াৰ হৈ গ'ল আৰু ডেইলি MCQs যদি ছল্ভ কৰে ছাপ'জ ইকনমিক্সৰ ইণ্ডিয়ান ইকনমিৰ ওপৰত ছাপ'জ ইনফ্লেশ্যনৰ ওপৰত যদি আপোনালোকে ধৰি লওক ডেইলি 100টা কুৱেশ্যনছ ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন যদি আপোনালোকে প্ৰেক্টিচ কৰে তেতিয়াহ'লে আপোনালোকৰ ইনফ্লেশ্যন দেখাৰ লগে লগে আপোনালোকৰ এক্সামিনেশ্যন হলত আপোনালোকে
আপোনালোকৰ ব্ৰেইনটো এনেকুৱা ধৰণে এটা ডিজাইন হৈ যাব যে আপোনালোকে যিকোনো ইনফৰমেশ্যন আনি পেলাই সেই এনচাৰটো আপোনালোকে কাৰেক্ট টিক কৰিব সেইটো আমাৰ ব্ৰেইনৰ এটা ইণ্টাৰনেল কেপাচিটি হয় চ' সেইকাৰণে প্ৰেক্টিচ মেক্স আ মেন পাৰফেক্ট চ' আপোনালোকে যিমানখিনি পাৰে আপোনালোকে প্ৰেক্টিচ কৰি যাওক আৰু সময়টো আগত ঘড়ীটো থৈ টাইমটো থৈ পেলাই আপোনালোকে টাইমৰ মতে আপোনালোকে গোটেইখিনি বস্তু প্ৰেক্টিচ কৰি যাওক ইউ উইল বি ছাকচেছফুল ফৰ মোৰ ছাচ কণ্টেণ্ট জইন বৰঠাকুৰ আইএছ একাডেমিজ অফিচিয়েল ইউটিউব চেনেল এণ্ড ছাবস্ক্ৰাইব টু বৰঠাকুৰ আইএছ একাডেমি থেংক ইউ ভেৰি মাছ